বাজারে মিলছে না ফসলের ভালো দাম, 1 টাকা কেজিতেও কেউ কিনছে না, যার ফলে নষ্ট হচ্ছে বস্তা বস্তা আলু। তার উপর অসময়ের বৃষ্টিতে ক্ষতি হচ্ছে প্রচুর আলু। ঋণ নিয়ে যারা ফসল উৎপাদন করেছেন তাদের এখন মাথায় হাত। বরপেটায় আলু চাষ ও কৃষকদের দুরবস্থা নিয়ে প্রতিবেদন ইউসুর আলীর। হয় এফালে ৰাজ্যত মূল্যবৃদ্ধিৰ জুই, আনফালে কৃষকৰ মাজত হৈছে হাহাকাৰ। কাৰণ কৃষকে হাজাৰ হাজাৰ টকাৰ লোকচানৰ সন্মুখীন হৈছে। যিসকল কৃষকে এইবছৰ আলু খেতি কৰিছিল, তেওঁলোকৰ আলুসমূহ উঠোৱাৰ পিছত এনেকৈ আলুসমূহ গেলি পচি গৈ আছে। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে দেখুৱাব যে কৃষকত যি আলু খেতি কৰিছিল আৰু সেই আলু মূল্য কম হোৱাৰ কাৰণে বজাৰত বিক্ৰী কৰিব নোৱাৰি নিজে ষ্টকত ৰাখি বা মজুত ৰাখিছিল যদিও ঘৰ বনাই তেওঁৰ পিছতো অধিক সময় পাৰ হোৱাৰ পিছতো আলুসমূহ এনেধৰণে গেলি পচি গৈ আছে। আৰু মই আছোঁ এই মুহূৰ্তত মন্দিয়াৰ বৰদলনি গাঁৱত। আৰু মন্দিয়াৰ বৰদলনি গাঁৱত এই মুহূৰ্তত যিসমূহ কৃষকে এনেধৰণৰ আলু খেতি কৰিছিল, প্ৰায় ইয়াৰে শ কৃষক আছে এই গাঁৱৰে, তেওঁলোকে আলু খেতি কৰিছিল আৰু আলু খেতি কৰি এইবাৰ বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে। মই আছোঁ এটা গোডাউনত আৰু এই গোডাউনৰ স্বত্বাধিকাৰী আছে বা ইয়াৰে যোনে খেতি কৰিছিল তেওঁ আমাৰ সৈতে উপস্থিত আছে। হয় দাদা, আপুনি কেইবিঘা খেতি কৰিছিল আৰু কেনেকুৱা লোকচানৰ সন্মুখীন? আমার 27 বিঘা খেতি করেছি আমি। আমার 9 বিঘা জায়গা উঠাইছো আমি, আৰু 18 বিঘা উঠাব পৰা নাই। ঠিক আছে, বৰষুণৰ কাৰণে। বৰষুণৰ কাৰণে, বৰষুণত মানে পানী গ্ৰীষ্মন হৈ গৈছিল, আঁঠু পানী হৈ গৈছিল তাৰমানে, সেইকাৰণে আমি উঠাব পৰা নাই। যিখিনি উঠাইছো সেইখিনি পচি গলি গেল। আৰু দামটোতো নাইয়ে, চৰকাৰেতো আমাক মানে কৃষকৰ কোনো লাভ নিদিয়ে। আমি এনেই লোন চোন লৈ, লোন মানে কি আমি মানুহৰ পইচা লৈ কিনি খেতি কৰিছোঁ। ইমানটো কেপিটেল নাই। প্রায় 40,000 টাকা পার বিঘা লোকসান হয়ে আছে। আর এতে তো আলুর দাম 2 টাকা কেজি কই আছে। তথাপি মানে তথাপি বজাৰত মানে বিকবা পৰা হোৱা নাই। ব্যাপাৰী আহে, ব্যাপাৰে আলুখিনি চাই আৰু গুচি যায়। কেনেকৈ ল'ব আৰু? দেখিছোঁ যে এই অঞ্চলত বৃহৎ বৃহৎ এনেকৈ মানে ষ্টক বনাই কৃষকসকলে ৰাখিছিল, চব মানে গলি পচি। গোটেইখিনি গলি পচি। আমাৰ চাওকচোন, আমাৰ কিমান নষ্ট হৈছে আৰু কেনেকৈ কি কৰিম আমি আৰু? কি ক'ব, এনেকৈ ঋণ ধাৰ লৈ খেতি কৰিছিল, এতিয়া লোকচানৰ সন্মুখীন হ'লে পৰিয়াল লৈ আপোনালোকে পুরো বছৰটো? চৰকাৰে যেন আমাক সা সুবিধা দিয়ে, এইটোখানে চৰকাৰ অনুৰোধ জনাইছোঁ, যাতে আমি কৃষক বাচিব পাৰোঁ। কৃষক নাবাচিলে মানুহ কেনেকৈ বাচিব? কৃষকে বাচিব লাগিব। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে আচলতে এই যি গোডাউন আছে, এই গোডাউনৰ যিসমূহ শ্ৰমিকে কাম কৰি আছে, কেনেধৰণে গেলা আলু বা পচা গেলা আলু তেওঁলোকে কাম কৰি আছে, তেনে ক্ষেত্ৰত আমি ইয়াৰে এজনৰ সৈতে কথা পাতিম যে আচলতে কিমান দিন ধৰি আপোনালোকে এনেধৰণৰ আলুৰ পৰা কৰি আছে? বহুত দিনৰ পৰা, 3 মাহ হ'ল। এনেকুৱাই পচা খেতিৰ পৰা উঠাইছে পচা। খেতিৰ পৰা পচা পানী পাইছে যে দুৰ্গম পৰিৱেশত কি কয় যে এনেকুৱা এটা গন্ধময় পৰিৱেশ হৈ গৈছে আৰু খেতি কৰি নাই। এই বছৰ আলু খেতিৰ পৰা আৰু কি ক'ম, তাৰমানে দেখছেতো এনে আপুনি এখন দেখা পাই আছে। তাৰমানে যিয়ে নহওক, তাৰমানে বেপাৰী নাই। যদিও হয়তো সেই কৰোঁ ফেৰী কোবাব যাওঁ, ফেৰী কোবাব গ'লে নাপাওঁ, তাৰমানে বয়া বস্তু কাই নিব। এখন আমাৰ তাৰমানে কি কৰিম কি নকৰোঁ, তাৰমানে মই নিজে তাৰমানে দিহা নাপা হৈছোঁ। কিমান বিঘা আলু খেতি কৰিছে আমাৰ তাৰমানে নিজা তাৰমানে সেই ঠিকা লৈ ল'ব পাৰে, আৰু তাৰমানে 5 বিঘা নিজা খেতি আৰু ঠিকা লৈ তাৰমানে কৰিছিলোঁ। সেই চব তাৰমানে বৰবাদ হৈ গৈছে। অলপ চলপ তাৰমানে বিক্ৰী কৰোঁ, সেনেকৈ চলি আছোঁ। আৰু অসম চৰকাৰক আপুনি কি জনাব? খেতি অসম চৰকাৰক কি জনাম আৰু, তাৰমানে যদি হয়তো চৰকাৰে যদি আমাক কিবা সহায় বা কিবা হেৰি দিয়ে, তাৰ বাবে আমি হয়তো হেৰি কৰিছোঁ। ঠিক আছে, আমি কৃষকৰ সৈতে মন্তব্য ল'লোঁ। আৰু এইখনেই হ'ল মন্দিয়াৰ বৰদলনি গাঁৱৰ এক আলু গুদামত মই এই মুহূৰ্তত উপস্থিত হৈ তেওঁলোকৰ যি কৰুণ দৃশ্য, খেতি কৰি তেওঁলোকে যি লোকচানৰ সন্মুখীন হৈছে, সেই পৰিৱেশ আমি দেখুৱালোঁ।